কি যে মনোমোহা দৃশ্য, কিন্তু ক'ত এই ঠাইখন আজি সকলোখিনি ক'ম। তেতিয়াহ'লে বলক বন্ধুসকল পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই বৰ্তমান আছোঁ দুফালে দুগৰাকী নাৰীৰ মাজতে মই আছোঁ। নহয় দে বন্ধুসকল, সৰু নব আৰু এইফালে ডাঙৰ নব। আমি একচুৱেলি আহি আছোঁ আজি নাজিৰালৈ আহি আছোঁ। নাজিৰাৰ মানে কি হ'ল, অগ্নিনাভ মন্দিৰ ন, অগ্নিনাভ মন্দিৰলৈ বন্ধুসকল মানে নবহঁতে আহিম বুলি ভাবি আছিলে, গতিকে তালৈকে আহি আছোঁ। আৰু মানে কি তেওঁলোকে লগ ধৰিলে আছিলে, আমি যাবলগীয়া নাছিলে বাৰু, কিন্তু লগ ধৰাৰ কাৰণে আমি আহিবলগীয়া হ'ল। বৰ্তমান আমি আছোঁ আজি বগীবিল দলং পাইছোঁহি। মানে কি আমাৰ ধেমাজিৰ পৰা আহি থাকোঁতে মানে বগীবিল দলঙত ইমানেই ৰাস্তাটো বেয়া, যিটো ৰাস্তা মানে আধা ঘণ্টা লাগে, এতিয়া আমাৰ 1.5 ঘণ্টামান লাগি গৈছে ৰাস্তাটো পাৰ হ'বৰ কাৰণে। ইমানেই ৰাস্তাটো বেয়া হৈ আছে। ইয়াৰ পৰাহে মানে ৰাস্তাটো অলপ ভাল হ'ব বুলি ভাবিছোঁ। আৰু আমি আহি আছোঁ, আমি গোটেই পৰিয়ালটো আহিছোঁ। আমাৰ ককাই ভাই মানে গোটেইকেইজনে আহি আছোঁ। ককাই ভাই গোটেই মানে 3জনেই আহিছোঁ বাৰু, 2জন থাকি আহিছে, সৰুজন থাকি আহিছে আৰু মাজুজন থাকি আহিছে। তাৰপাছত নবৌ আছে এজনী, আমাৰ সৰু নবৌ, এইফালে ডাঙৰ নবৌ, এইফালে এগৰাকী মাজু নবৌ। মানুহজন অহা নাই বাৰু, দাদা অহা নাই। আৰু এইফালে ভতিজা, এইফালেতো মোৰ গৰাকীটো জানেই আৰু, চিনি পায়ে হয় নাই, ধুনীয়াকৈ ভাবিছিলোঁ বগীবিল দলঙত কিবা ৰখিবলৈ ৰ'ব লৈছিলোঁ বুলি আহিছোঁ। একচুৱেলি মানে কি ড্ৰাইভাৰহে চেঞ্জ হৈছে। তহঁতে এইফালে হাই বুলি কওঁতে চাই এইফালে সৰু দাদা ড্ৰাইভাৰ চেঞ্জ হৈছে, ডাঙৰ দাদা এইফালে ৰেষ্ট লৈছে অলপ। এয়াই হৈছে বগীবিল দলং। আমি ক'লৈ যাম ন এতিয়া? সেইফালে যাবা? কোনফালে? সেইফালে যাম ন? সেইফালে যাবা? হা? অঁ মানিছা, এইখন ধুনীয়াকৈ দেখিছা আজি কাঠখন নহয়। আমি এতিয়া চোফাফা পাই গ'লোহি। এতিয়া যাওঁ আমি শিৱসাগৰ ৰোড। শিৱসাগৰ ৰোড যাম, তাৰপিছত পাতি যাম নাজিৰা ৰোড। তো হে গাইছ, আমি পাই গ'লোহি শিৱসাগৰ নাজিৰাৰ অগ্নিনাভ মন্দিৰ। আহিয়ে দেখিলোঁ মানে ভক্তৰ ইমান ভিৰ, চেণ্ডেল থ'বলৈকে জেগা নাই। সঁচা কথা কৈছোঁ বন্ধুসকল, চেণ্ডেল থ'বলৈকে জেগা নাই। ইমানেই মানে মানুহৰ ভিৰ, ইমান ভক্তৰ ভিৰ। কাৰণ ভিৰ কিহৰ কাৰণে গম পাইছেনে বন্ধুসকল? আজি মানে কি শাওণ মাহৰ শেষৰটো সোমবাৰ, আৰু শেষৰটো সোমবাৰ বুলিয়েই মানে ভক্তসকলৰ চাগে একদম আগমন ভিৰ হৈছে। আৰু আমি মানে কি আমি ধেমাজিৰ পৰা আহিছোঁ, গতিকে ধেমাজিৰ পৰা আহি আমি বহুত দেৰিকৈ আহিছোঁ, গতিকে আমি মন্দিৰত উপস্থিত হোৱা বহুত দেৰি হৈ গ'ল। আৰু বন্ধুসকল আমাৰ অপেক্ষাৰ অন্ত পৰিল, কাৰণ বহু দেৰি অপেক্ষা কৰাৰ পিছত আমি ভাগ্যক্ৰমে খুব কম সময়ৰ ভিতৰতে আমি অগ্নিনাভ বাবাক আমি দৰ্শন কৰিবলৈ সুবিধা পালোঁ। আৰু বন্ধুসকল আমাৰ অগ্নিনাভ বাবাক আমি দৰ্শন কৰাৰ পাছতে বাহিৰলৈ ওলাই আহিলোঁ। আৰু বাহিৰত ওলাই আহি দেখিলোঁ ডাঙৰকৈ এগছ বন্তি জ্বলি আছে, আৰু সকলোৱে তাতে মানে তেল আনিছিলে, তেল ঢালি আছে। গতিকে মোৰ ৱাইফেও তাৰমানে তাতে তেল ঢালিবলৈ আৰম্ভ কৰিছে। আৰু বন্ধুসকল আমাৰ পূজা পাঠ কৰি হৈ গ'ল, আৰু আমি সেইকাৰণে ঘৰমুৱা হৈছোঁ। আৰু দেখিবলৈ পাইছে বন্ধুসকল আমাৰ নবৌহঁত মানে একদম ভাগৰত লাল কাল হৈ গৈছে, আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই যে, গতিকে একদম টোপনিত ভাগৰি পৰিছে। আৰু মই এইফালেহে টোপনি নাই যোৱা, ধুনীয়াকৈ আহি আছে। বন্ধুসকল আজিৰ দিনটো হাঁহি ধেমালি আৰু আমনিৰেই পাৰ কৰি দিলোঁ। হাঁহি ধেমালি বুলি এইটো কাৰণে ক'লোঁ যে আমি এডোখৰ নোযোৱা জেগালৈ গৈছোঁ, নাজিৰা নিচিনা এডোখৰ জেগালৈ গৈছোঁ, অগ্নিনাভ মন্দিৰৰ মানে দৰ্শন কৰিলোঁ। আৰু আমনি এইটো কাৰণে লাগিলে, ৰাতিপুৱাৰ পৰা আমি একো নোখোৱাকৈ আছোঁ, গতিকে বহুত ভোকত মানে পেটে আলু খাওঁ কচু খাওঁ কৰি আছোঁ। তেতিয়াহ'লে বন্ধুসকল আমিও হোটেল এখনত ভালকৈ ভাতকেইটা খাই লওঁ, আৰু ভাতকেইটা খাই আমি ঘৰলৈ যাওঁ। কিন্তু তাৰ আগতেই আপোনালোকক এটি অনুৰোধ জনাওঁ, আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটি প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ আহিছোঁ।